নাজিৰাৰ এটা নিচামুক্তি কেন্দ্ৰত সংঘটিত হল এক অঘটন। কৰ্তৃপক্ষৰ হেমাহিৰ বাবে এজন যুৱকৰ মৃত্যুৰ অভিযোগ উত্থাপন হৈছে। ৰিভাৰ্চেল ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰটোতে এই অঘটন সংঘটিত হয়। কৰ্তৃপক্ষৰ বিৰুদ্ধে শাৰীৰিক মানসিক অত্যাচাৰৰ অভিযোগ উত্থাপন হৈছে। মৰিয়নিৰ বাবুল ৰাণা নামৰ যুৱকজনৰ মৃত্যুত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৰ্বত্ৰ বিৰাজ কৰিছে। 4 মে'ত যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় বাবুলৰ। যুৱকজনৰ শাৰীৰিক অসুস্থতাৰ কথা পৰিয়ালক জনোৱা নাছিল কৰ্তৃপক্ষই। সংকটজনক অৱস্থাত যুৱকজনক ভৰ্তি কৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আৰু চিকিৎসালয়লৈ নিয়াৰ পিছতে পৰিয়ালক জনায় কেন্দ্ৰটোৰ কৰ্মকৰ্তাই। পৰিয়ালে যুৱকজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱাই জিএমচিত। চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বাবুল ৰাণা নামৰ যুৱকজনৰ আৰু কেন্দ্ৰটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ইতিমধ্যে থানাত গোচৰ তৰিছে পৰিয়ালে। এই মৃত্যু সহজভাৱে ল'ব পৰা নাই যুৱকজনৰ আত্মীয়ই। হয়, যোৱা 4 মে'ত যিটো ঘটনা সংঘটিত হৈ গৈছে মোৰ ভাইটিৰ লগত, ইতিমধ্যে নিউজত গম পাইছে আপোনালোকে। আমাৰ ঘৰ ভেলেউগুৰি কালিয়াগাঁও, মৰিয়নি নকছাৰী। ভাইটিক ইয়াত ৰজাপুলৰ ওচৰত ৰাখিছিলো, নাজিৰা কোৰ্টৰ ওচৰত। ৰিহেবিলেশ্যন চেণ্টাৰ, যোনটো ৰিভাৰ্চেল ফাউণ্ডেশ্যন বুলি কয়। 20 ছেপ্টেম্বৰ 2023ত ভাইটিক ৰিহেবিলেশ্যন চেণ্টাৰটোত ৰখা হৈছিলে। আৰু এতিয়া যোনটো মৃত্যুৰ সন্দৰ্ভত মই ইতিমধ্যে শিৱসাগৰ DC অফিচত আৰু SP অফিচত মই তদন্ত কৰিবলৈ কৈছোঁ। এইটো কাটি দিয়কচোন অকণমান। গোচৰ দিছোঁ। গোচৰ দি যোৱাকালি এটা ফোন গ'ল নাজিৰা থানাৰ পৰা যে বাইদেউ আপুনি আহিব লাগিব বুলি। তেতিয়া মই নাজিৰা থানাত আজি উপস্থিত আছোঁহি। আজি আমাৰ নাজিৰা OC শ্ৰী ভৱেন দাসে মোৰ কিছুমান ল'লে ষ্টেটমেণ্ট লোৱাৰ পিছত তেওঁলোকে ঠিকেই কৰি আছে। প্ৰথমতে ভুল ভাবিছিলো যে কৰা নাছিলে। অভিযোগটো কি হৈছে, ভাইটি 3 মে' দিনা কথা পাতিছোঁ 11 মিনিট টাইম। 11 মিনিটত তেওঁলোকে বেমাৰ হৈছে বুলি জনোৱা নাই। বাকীখিনি আপোনালোকে নিউজত অলৰেডি গম পাইছে। ভাইটিয়ে জনাইছিলে। ভাইটিয়ে যোনদিনা 4 মে' দিনা জয়সাগৰ হস্পিটেলত ভৰ্তি কৰাইছোঁ, সেইদিনা মোক ভাইটিয়ে নিজৰ মুখেৰে কৈ গৈছে জয়সাগৰত তেওঁলোকে লৈ গৈছিলে। কিন্তু যেতিয়া মই ঘৰৰ পৰা গৈ পাওঁ জয়সাগৰ হস্পিটেলত, তেতিয়া ভাইটিক দেখা নাই পোৱা। মানে ভাইটিক দেখা পাইছোঁ, তেওঁলোক 3জন নাই তাত। যোন 3